হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। আৰু আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ নতুন বৰা চাউলৰ গুড় দি বনোৱা বৰপিঠা বা ঘিলা পিঠা। আমাৰ প্ৰত্যেক অসমীয়াৰ এই পিঠাবিধ চাগে খুবেই বেছি প্ৰিয়, মানে বেয়া নোপোৱা মানুহ নায়েই এই পিঠাটো। আৰু এয়া বনাবলৈ মই প্ৰথমতে গুড়খিনি মিহিকৈ কাটি ৰাখিছোঁ, আৰু তাৰপিছত মই শুকুৱাই ৰখা বৰা চাউলৰ গুড়ি দিছোঁ। আপোনালোকে যদি লগে লগে খুন্দি দিব পাৰে তেতিয়াও আৰু বেছি ভাল হয়। মই কিন্তু শুকুৱাই ৰাখিছিলোঁ। আৰু এয়া মই অকণমান পানী দি পিঠাখিনি আটা মৰাৰ নিচিনা সানি ল'লোঁ। আৰু অৱশ্যে বেছি ঢিলা কৰিব নালাগে। এইটো চব মোৰ ড'টো ৰেডি হৈ গ'ল। আৰু তাৰপিছত মই এখন কলপাতত পিঠা আকাৰৰ শ্বেপ দি এনেকৈ কৰি ৰাখিছোঁ, নহ'লে কি হয় আঠাটো লাগি যায়। সেইকাৰণে মই এনেকৈ থৈছোঁ। আৰু তাৰপিছত গৰম তেলত আপোনালোকে মিঠাতেল বা ৰিফাইন তেল যোনবোৰ তেল দিয়ে সেইটো তেল দি ব্যৱহাৰ কৰিব পাৰে। মই এয়া মিঠাতেলত গৰমকৈ বনাইছোঁ। আৰু গধূলি চাহকাপ এনেকুৱাকৈ পিঠাৰ লগত খাবলৈ খুব বেছি ভাল লাগে, আৰু নহয় জানো বাৰু? আৰু এয়া আছে মোৰ পিঠা একেবাৰে ৰেডি হৈ গ'ল। আহকচোন বাৰু, আমাৰ অসমীয়াৰ যোনবিধ পিঠা আমি সকলোৱে এনেকৈ ধৰি ৰাখোঁ। আৰু মোৰ পিঠা ধুনীয়াকৈ ৰেডি হৈ গ'ল। আৰু এয়া আমি গধূলি চাহকাপ এনেদৰে খালোঁ। আপোনালোকে বাৰু চাহ কিহেৰে খালে জনাবচোন। আজিলৈ ৰাখিছোঁ। কেনেকুৱা পালে ভিডিঅ'টো জনাব নাপাহৰিব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। বাই বাই।